নমস্কাৰ, মোৰ নাম চয়নিকা ৰয়। চিথিলা MB স্কুলৰ অষ্টমমান শ্ৰেণীৰ মই এজনী ছাত্ৰী। আজি আমি বিকশিত ভাৰত সংকল্প যাত্ৰাৰ লগত সংগতি ৰাখি আমাৰ দলৰ পৰা বিষয় এটা বাছনি কৰি লৈছোঁ। বিষয়টো হৈছে স্বচ্ছ জল সেৱন। আমাৰ বাবে পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ উপহাৰ হৈছে পানী। পানীক জীৱৰ প্ৰাণ বুলি ক'ব পাৰি। পৃথিৱীৰ যিমান পৰিমাণে পানী আছে তাৰে ভিতৰত 0.5% পানী আমি খাব পাৰিম। খাল, বিল, নদ-নদীৰ পৰা আমি পানী পাওঁ। দূষিত পানী খালে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। গতিকে দূষিত পানী বিশুদ্ধ কৰাৰ বাবে আমি ডেমো এটা সাজি উলিয়াইছোঁ। এই ডেমোটোত আছে কয়লা, বালি, শিল। এই ডেমোটোত যিকেইটা বস্তু ব্যৱহাৰ কৰি বনোৱা হৈছে সেইকেইটা বস্তু আমি সহজে আমাৰ ঘৰতে পাব পাৰিম।